নমস্কাৰ পিআই নিউজৰ প্ৰতিজন দৰ্শক স্বাগতম জনাই ষ্টুডিঅ'ত নয়না শইকীয়া ভোগালীৰ বাবে 500 স্থানীয় প্ৰজাতি হাঁহ পুহি সাজু কৰি তুলিছে ঢকুৱাখানাৰ মা জালভাৰী গাঁৱৰ পৱন দত্তই হাঁহৰ বিস্তাবোৰ পেলাই নিদি কৃষকে জৈৱিক সাৰ প্ৰস্তুত কৰি তোলাৰ লগতে নিজ কৃষি পথাৰত প্ৰয়োগ কৰি যথেষ্ট লাভান্বিত হোৱা বুলি জানিব পৰা গৈছে। পশ্চিম ঢকুৱাখানা পঞ্চায়তৰ কঢ়ানৈ পাৰৰ গোখাইদহ চাপৰিত প্ৰায় 25 বিঘা মাটি সৰিয়হ 3 বিঘা আলু ৰঙালাও জাতিলাও মটৰমাহ বিলাহী আৰু অন্যান্য শাক-পাচলিৰ খেতি কৰাৰ লগতে স্থানীয় প্ৰজাতিৰ হাঁহ পুহি এক কৃষি বিপ্লৱৰ সূচনা কৰিছে এইজন শিক্ষিত যুৱকে। উল্লেখযোগ্য যে হাঁহৰ বিস্তাবোৰ পেলাই নিদি এইজন কৃষকে জৈৱিক সাৰ প্ৰস্তুত কৰি নিজ কৃষি পথাৰত প্ৰয়োগ কৰি যথেষ্ট লাভান্বিত হৈছে। কোনো ধৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ অথবা চৰকাৰী সুবিধাৰ অবিহনে ইটোৰ পাছত সিটো কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুওৱা এইজন শিক্ষিত যুৱকে হাঁহ পুহি অন্যান্য যুৱক যুৱতীৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস হিচাপে চিহ্নিত হৈছে। নমস্কাৰ, মোৰ নাম পৱন দত্ত। ঢকুৱাখানা পশ্চিম ঢকুৱাখানা গাঁও পঞ্চায়তৰ গোখাইদহ চাপৰিত মই ফাৰ্ম কৰি পেলাই ইয়াতে মোৰ কৰ্মস্থলী আৰু ইয়াতে মই বিভিন্ন শাক পাচলি সৰিয়হ খেতিৰ লগতে হাঁহ পালক হিচাপে মই জড়িত হৈ আছোঁ আৰু মোৰ লগত আপোনাৰ আৰু 2-3জন আমি সহকৰ্মী হিচাপে আমি একেলগে কাম কৰি আছোঁ। সৰিয়হ কিমান আছে? সৰিয়হ মোৰ 25 বিঘা আছে। হাঁহ কিমান আছে? হাঁহ আছে 500। আৰু বাকী অন্যান্য কি কি খেতি কৰিছে? আৰু মই আলু কৰিছোঁ 3 বিঘা, ৰঙালাও, বাকী মটৰ, কবি, বিলাহী, বেঙেনা। কিমান বছৰ হ'ল আপুনি এই খেতিটো? মই খেতিটোত আপোনাৰ 5 বছৰ হৈছে। 5 বছৰৰ পৰা মই কৰি আছোঁ। হাঁহটো কেতিয়াৰ পৰা আৰম্ভ কৰিছে? হাঁহ মই এই বছৰ প্ৰথম আৰম্ভ কৰিছোঁ। এতিয়া আপুনি কষ্ট অনুপাতে ফলাফল পাইছে বুলি ভাবিছেনে? ফলাফল পাইছোঁ মোটামুটি। যি বেছি আপোনাৰ আশা কৰিব নোৱাৰিলেও পৰিয়াল চলি যাব পৰা আমাৰ ইনকাম হৈ আছে। আৰু লগতে প্ৰথম কথা মই কামটো কৰি ভাল পাওঁ আৰু এই কামটো কৰিয়ে মই জীৱনৰ যিখিনি আপোনাৰ সম্বল হেৰি কৰিম বুলি আশা কৰিছোঁ। হাঁহ বিক্ৰী কৰি আছোঁ 2জন। মই 400ৰ পৰা 500ৰ ভিতৰত দি আছোঁ গোটেই। নমস্কাৰ, মোৰ নাম পৱন দত্ত। ঢকুৱাখানা পশ্চিম ঢকুৱাখানা গাঁও পঞ্চায়তৰ গোখাইদহ চাপৰিত